নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৬ অক্টোবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। অসমত পুনৰ নতুনকৈ আৰম্ভ হৈ গৈছে অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণে ২১ নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা PM কিষাণে ২১ নম্বৰ কিস্তিক লৈ জাননী জাৰি কৰিছে। ৰাজ্যৰ লাখ লাখ মহিলাই একাউণ্টত পুনৰ ১০,০০০ টকা প্ৰদান কৰি আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে ভাল খবৰ। ১ নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৪টা নতুন আঁচনি। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। জিঅ' টেকিং কৰা সকলে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিব আপোনাৰ বেংক একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৱশেষত চিন্তামুক্ত হল হাজাৰ হাজাৰ মহিলা। তালিকাৰ পৰা নাম কৰ্তন হওক প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। লগতে যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি নাই নতুনকৈ লাভ কৰিব অৰুণোদয়ৰ সুবিধা। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব অসমত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনি। হয় বন্ধু বান্ধৱীসকল, এতিয়া অৰুণোদয় আঁচনি অতি সহজতে লাভ কৰিব পাৰিব আপুনি। ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRF লৈ। ডিচি অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয়। এতিয়া অৰুণোদয় আবেদন কৰিবলৈ হ'লে আপোনাৰ ডিচি অফিচত যাব নালাগে। আপুনি ঘৰতে বহি কৰিব পাৰিব অতি সহজতে অৰুণোদয় আঁচনিৰ আবেদন। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকাসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। হয় বন্ধু বান্ধৱীসকল, অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীৱিকাসকলে মহিলালৈ ভাল খবৰ প্ৰদান কৰিছে। ইয়াৰ বাবে যাব নালাগে কোনো ডিচি অফিচলৈ। পোনপটীয়াকৈ লাভ কৰিব এই আঁচনিৰ সুবিধা। ১২৫০ টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব একাউণ্টত। গেছ কিনিলে আৰু আপুনি ২৫০ টকাৰ ৰাজসাহায্য লাভ কৰিব। যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি আছে তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে গেছৰ লগত লিংক কৰক অৰুণোদয়। অন্যথা আপোনাৰ একাউণ্টত ২৫০ টকাৰ অতিৰিক্ত ৰাজসাহায্য নাপাব। লগতে এই মাহতে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি ১২৫০ টকা পোৱা নাই নেকি? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি ব্লকত যাওক। ব্লকত যাওঁতে আপুনি কেইখনমান নথি পত্ৰ লৈ যাব লাগিব। ২০২৫ৰ ভোটাৰ তালিকা লৈ যাব লাগিব। লগতে আধাৰ কাৰ্ড লৈ যাব লাগিব আৰু এটা বেংক একাউণ্ট প্ৰয়োজন হ'ব। লগতে আপোনাৰ লাগিব ৰেচন কাৰ্ড। এইকেইখন নথি পত্ৰ লৈ গ'লে যদি আপোনাৰ কিবা অসুবিধা হৈছে লগে লগে নথি পত্ৰ জমা দিব আৰু লগে লগে সমস্যাখিনি সমাধান কৰি দি দিব। আৰু যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা থাকে তেনে ক্ষেত্ৰত আপুনি বেংকত গৈ KYC ফৰ্ম এটা জমা দিব লাগিব। এইখিনি কৰাৰ পিছতে লগে লগে আপোনালোকৰ সকলো ধৰণৰ সমস্যা সমাধান হৈ যাব। আৰু তাৰপিছতে চৰকাৰৰ ফালৰ পৰা অহা মাহৰ ১০ তাৰিখত প্ৰদান কৰিব ১২৫০ টকা একাউণ্টত। আৰু লগে লগে আপোনাৰ একাউণ্টত তেতিয়া আপুনি পাব ১২৫০ টকা। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে যদি আপোনালোকৰ কিবা অৰুণোদয় আঁচনিৰ অসুবিধা হৈ থাকে যাতে সকলোৱে এনেকুৱাকৈ সমস্যাখিনি সমাধান কৰি লৈ ল'ব পাৰে। তাৰপিছত অসমবাসী ৰাজ্যজনৰ সময় পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ ২১ নম্বৰ কিস্তিক লৈ আহি গৈছে বিগ আপডেট। শীঘ্ৰে কৃষকলৈ আহিব ভাল খবৰ। কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। তালিকাত নাম থকা কৃষকসকলে লাভ কৰিব ২০০০ কোটি টকা। তালিকাত চাই লওক আপোনাৰ নাম আছেনে। তালিকাত নাম থাকিলে আপোনাৰ বাবে ভাল খবৰ। এটা ভুলৰ বাবে আপুনি নাপাব পাৰে PM কিষাণৰ ২১ নম্বৰ কিস্তিৰ ধনৰাশি। চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে SOP। বাধ্যতামূলক KYC নকৰাসকলে বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। ২১ নম্বৰ কিস্তিৰ ধন পাবলৈ কৃষকসকলে কৰিব লাগিব বাধ্যতামূলক KYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব ২১ নম্বৰ কিস্তিৰ ধন লাভৰ পৰা। তালিকাত আপোনাৰ নাম আছে নে নাই আপুনি কেনেকৈ চাব? বন্ধু বান্ধৱীসকল, ইয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা অফিচিয়েল ৱেবছাইট মুকলি কৰিছে। লগ ইন কৰক pmkishan.gov.in পৰ্টেল আৰু ইয়াৰ পিছতে যাওক আপুনি বেনিফিচিয়াৰী লিষ্ট এটা অপশ্যন, তাতে আপুনি ক্লিক কৰক। ৰাজ্য জিলা গাঁও বাছনি কৰি চাওক তালিকাত আপোনাৰ নাম আছে নে নাই। যদি আপোনাৰ তালিকাত নামটো আছে তেনে ক্ষেত্ৰত আপোনাৰ কৰিব লাগিব KYC নকৰিলে আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। ইতিমধ্যে তালিকাৰ বাবে চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে জাননী। অতি শীঘ্ৰে তালিকাত চাই লওক আপোনাৰ নাম আছে নে নাই, কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা।
ইতিমধ্যে হিতাধিকাৰীৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ যদি আপোনাৰ তালিকাত নাম নাই তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ মুকলি কৰা হৈছে হেল্পলাইন নম্বৰটো হৈছে 155,267 PM কিষাণৰ 21 নম্বৰ কিস্তিকলৈ আহি গৈছে বিগ আপডেট আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যদি আপুনি এতিয়ালৈকে ইকৈছি কৰা নাই ইকৈছি কৰক যদি আপুনি লেণ্ড সিডিং কৰে মাটিৰ নথিপত্ৰ কিবা সমস্যা আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰ আপুনি এগ্ৰিকালচাৰ অফিচত গৈ সমাধান কৰি লৈ লওক আৰু যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে তেনে ক্ষেত্ৰত বেংকত গৈ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক এইকেইটা কাম কৰাৰ পিছত আপোনাৰ একাউণ্টত পুনৰ PM কিষাণৰ 21 নম্বৰ কিস্তি টকা লাভ কৰিব যদি আপুনি আগতে PM কিষাণৰ টকা পাইছিল এতিয়া নাপায় নেকি এনেকুৱা সমস্যা থাকিলে আপুনি কমেন্ট কৰক নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম কিহৰ বাবে আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই বা কি কৰিব লাগিব তাৰ পিছত অসমবাসীৰ ৰাজকীয় সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ লোক উজনিৰ পিছত এইবাৰ নামনি অসমত হ'ব বৃহৎ প্ৰতিবাদ হাজাৰ লোকে দিলে বিজেপি মুৰ্দাবাদ ধ্বনি জনজাতিকৰণক লৈ গোসাইগাঁৱৰ ৰাজপথত চাওতালৰ প্ৰতিবাদ আৰু চাওতাল জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে জনজাতিকৰণৰ ভূমিপট্টা জাতিগত প্ৰমাণপত্ৰ আদিৰ দাবীৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ লোক হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসীৰ ৰাজকীয় সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালৰ বাবে ভাল খবৰ আহি পৰিছে চাহ জনগোষ্ঠীৰ লোকসকলে পাব মাটিৰ পট্টা মুখ্যমন্ত্ৰী ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰিছে সদৌ অসম চাহ মজদুৰ সংঘই অসমৰ 200 বছৰীয়া ইতিহাসত হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ মুখ্যমন্ত্ৰী বুলি আখ্যা দিছে যিগৰাকী মুখ্যমন্ত্ৰীয়ে চাহ জনগোষ্ঠীক ভূমিৰ অধিকাৰ দিব সাহস কৰিছে মুখ্যমন্ত্ৰী এই সাহসক চেলুট জনাইছে সদৌ অসম চাহ মজদুৰ সংঘই চাহ জনগোষ্ঠীক ভূমিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ পিছতে আদৰি চাহ মজদুৰ সংঘৰ সিলিং আইনৰ সংশোধন কৰি চৰকাৰে দিব মাটিৰ পট্টা প্ৰায় 4 লাখ পৰিয়ালক দিয়া হ'ব মাটিৰ পট্টা প্ৰদানৰ বাবে কেবিনেটৰ চিন্তা চৰ্চা কৰিছে এটা পৰিয়ালক কিমান মাটি দিয়া হ'ব তাক লৈ আলোচনা কৰিছে কেবিনেট বৈঠকত সমগ্ৰ অসমৰ চাহ বাগিচা লাইনত আছে প্ৰায় 2,90,000 বিঘা ভূমি ৰাজ্যৰ লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালৰ বাবে ভাল খবৰ আহি পৰিছে হয় বন্ধু বান্ধৱীসকল অৱশেষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অত্যন্ত এটা ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসীৰ ৰাজকীয় সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী আহি আছে কালগুনি মন্থা প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ বেগেৰে আহি আছে মন্থা তিনি ৰাজ্যলৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা তীব্ৰ বেগেৰে ধুমুহা বৰষুণৰ অহাৰ সম্ভাৱনা অন্ধ্ৰপ্ৰদেশ তামিলনাডু উৰিষ্যাত সতৰ্কবাণী জাৰি কৰা হৈছে আগন্তুক 24 ঘণ্টাত মন্থাই ভয়ংকৰ ৰূপ লোৱাৰ আশংকা পশ্চিমবংগৰ লগতে অসমত পৰিব মন্থাৰ প্ৰভাৱ বংগৰ পৰা তামিলনাডুৰ উপকূলীয় অঞ্চলত এলাৰ্ট জাৰি কৰা হৈছে বংগোপসাগৰৰ পৰা হেঁচাৰ ফলত উৎপত্তি এই কালগুনি মন্থা সাৱধান হওক ৰাজ্যবাসী আহি আছে কালগুনি মন্থা যদি আপোনাৰ জিলা বা অঞ্চলত এনেকুৱাকৈ প্ৰভাৱ পৰিছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব এনেকুৱা ভিডিঅ' প্ৰতিদিন পাবলৈ যদি আপুনি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব তাৰ পিছত অসমবাসীৰ ৰাজকীয় সমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত নামিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে নতুন ল'ৰা কি উত্তেজিত হয় এনেকুৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নৱ প্ৰজন্মই মুখ্যমন্ত্ৰীতকৈ বেছি ভাল পায় অসমখনক যিদিনা চাৰ্জশ্বিট দাখিল কৰা হ'ব তাৰ পিছদিনাই ৰাজপথত নামিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবেন গাৰ্গৰ চাৰ্জশ্বিট দাখিল কৰি ৰাজপথলৈ ওলাই আহিব মুখ্যমন্ত্ৰীগৰাকী SIT ৰিপৰ্ট দাখিলৰ পাছতে ন্যায়ৰ বাবে ৰাজপথত নামাৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰবাসীয়ে মৰমেৰে ঠাই এৰি দিছে তেওঁলোকক নিশা অশান্তি কৰি থাকিম নেকি একাংশ জুবেন অনুৰাগীৰ কাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমখনক অশান্ত কৰিব বিচৰা শক্তিৰ বিৰুদ্ধে চৰকাৰে কঠোৰ হ'ব যি কথা জুবেনে কোৱা নাছিল সেই কথা আমি কিয় কম জুবেনে জীয়াই থকাৰ কালত নকৰা কাম আমি মৃত্যুৰ পাছত কৰিব নাপায় কিছু সংখ্যক লোকে আজিৰ প্ৰয়োজনক বিপথে পৰিচালিত কৰি নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধ কৰিব খুজিছে আৰু সেয়া অত্যন্ত নিন্দনীয় আখ্যা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে #JusticeForJuben Garg বিষয়টো মই সতৰ্ক সেয়া চাৰ্জশ্বিট দাখিলৰ এটা ন্যায়যাত্ৰাৰ অংশীদাৰ হ'ম সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ আৰু শীঘ্ৰে ভোটাৰ তালিকা পুনৰীক্ষণ হ'ব অসমত 2026 নিৰ্বাচনৰ পূৰ্বে অসমত সম্পূৰ্ণ হ'ব SIR প্ৰক্ৰিয়া SIRক লৈ বৈঠকৰ পিছতে ইচিৰ নিৰ্দেশনা মুখ্য নিৰ্বাচনী আয়ুক্তক SIR সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে ইলেকশ্যন কমিছনৰ তৰফৰ পৰা জাননী জাৰি কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্তসকলক SIR সম্পন্ন কৰাৰ বাবে ব্যৱস্থা লোৱাৰ নিৰ্দেশনা জাৰি কৰিছে অসম তামিলনাডু পুডুচেৰী কেৰালা আৰু পশ্চিমবংগৰ নিৰ্বাচনী বিষয়ৰ সৈতে বিশেষ বৈঠক আৰু এই ৰাজ্যকেইখনত আগন্তুক সময়ত অনুষ্ঠিত হ'ব নিৰ্বাচন আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা হ'ল এই তথ্য SIRক লৈ নিৰ্বাচন আয়োগে নতুন দিল্লীত অনুষ্ঠিত কৰিছিল বৃহৎ বৈঠক দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ নিৰ্বাচনী বিষয় উপস্থিত আছিল বৈঠকখনত আৰু বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় SIR প্ৰক্ৰিয়াৰ বাবে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰন্ধন গেছৰ চিলিণ্ডাৰত আপোনাৰ পৰা অতিৰিক্ত ধন লয় নেকি হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে নেকি তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ প্ৰকাশ পালে ৰন্ধন গেছৰ নতুন মূল্যৰ তালিকা আপোনাৰ গাঁও বা অঞ্চলত বা জিলাত যদি ৰন্ধন গেছৰ মূল্যতকৈ অধিক টকা লয় তেনে ক্ষেত্ৰত আপুনি কি কৰিব আপুনি চাই লওক কোন জিলাত কিমান টকা ৰন্ধন গেছৰ দাম বছৰত 895 টকাকে ক্ৰয় কৰিব লাগিব ইয়াতে চাওক আপোনাৰ জিলাত আপুনি কিমান টকাকে ৰন্ধন গেছ ক্ৰয় কৰিব লাগিব আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব আপোনাৰ জিলাত আপুনি কিমান টকাকে ৰন্ধন গেছ ক্ৰয় কৰিব লাগিব প্ৰতিখন জিলাৰ বাবে চৰকাৰৰ ফালৰ পৰা নতুন তালিকা প্ৰকাশ পাইছে হয় বন্ধু-বান্ধৱীসকল এই মাহতে আপুনি কিমান টকাকে ক্ৰয় কৰিব লাগিব ৰন্ধন গেছ এতিয়া তালিকা চাই লওক আপোনাৰ জিলাত কিমান টকাকে আপুনি ক্ৰয় কৰিব লাগিব দৰঙত 910 টকাকে ক্ৰয় কৰিব লাগিব ৰন্ধন গেছ যদি ইয়াতকৈ অধিক দাম লয় তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে এটা বিশেষ নম্বৰ আপুনি এই নম্বৰত দিব পাৰিব অভিযোগ আপুনি কেনেকৈ অভিযোগ দিব তালিকাত আপোনাৰ জিলাৰ নাম আছে না নাই কমেন্ট কৰি জনাই দিয়ক যদি আপোনাৰ জিলাৰ নাম নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি কমেন্ট কৰক নিশ্চয় সম্পৰ্কে জনাই দিয়ক হ'ব আপোনাৰ জিলাত কিমান টকাকে ৰন্ধন গেছ বিক্ৰী কৰি আছে লগতে কিমান টকাকে বিক্ৰী কৰিব লাগিব সেই আপোনালোকক সম্পূৰ্ণকৈ জনাই দিয়া হ'ব সো বন্ধু-বান্ধৱীসকল ৰন্ধন গেছক লৈ চৰকাৰৰ ফালৰ পৰা বিশেষ জাননী জাৰি কৰিছে লগতে যদি আপুনি ভাবিছে নতুনকৈ ৰন্ধন গেছৰ বাবে আবেদন কৰিব নিশ্চয় কৰিব পাৰিব চৰকাৰৰ ফালৰ পৰা সকলো সময়তে ৰন্ধন গেছ আবেদন কৰিবলৈ আহ্বান জনায় সো বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'